ইণ্ডো নেপাল চেম্পিয়নশ্বিপ তাত আমাৰ এয়া আহিছিলে বাংলাদেশ, ছিংগাপুৰ, নেপাল আৰু ইণ্ডিয়া টীম আহিছিলে। আমি লিগত আমি টপ কৰি পেলাই লাষ্টত আমি নেপালৰ লগত ফাইনেলত আমি আণ্ডাৰ-14ত টাইব্ৰেকাৰত হাৰিলোঁ আৰু ফাইনেলত আমাৰ আণ্ডাৰ-19ত চেম্পিয়ন হৈছে আৰু 17ত আমি নেপালৰ লগত ছেমিফাইনেলত হাৰিলোঁ। আমাৰ ইয়াৰ কাৰণে আৰু কি আৰু আপোনালোকৰ বাকী প্লেয়াৰখিনি গোটেই পাইছে আৰু এতিয়ালৈকে আমাৰ 4টা ল'ৰাই ইণ্ডিয়া টীমত চান্স পাইছে, বাংলাদেশ আৰু ছিংগাপুৰ। এতিয়া নাম অহা নাই, এই নামখিনি আহিলে আমি আকৌ প্ৰকাশ কৰিম। অসমৰ পৰা কিমানজন গৈছিলে? আমি অসমৰ পৰা টোটেল গৈছিলে 21জন, বাকী মহাৰাষ্ট্ৰ আছিলে, তেলেংগানা আছিলে, ৰাজস্থান আছিলে, হাৰিয়ানা আছিলে, চবেই খেলিছে তেনেকৈ উইথ বাংলাদেশ, ছিংগাপুৰ এণ্ড নেপাল অলছ' ইণ্ডিয়া। ইয়াতে 3টা গ্ৰুপ আছিল, আণ্ডাৰ-14, 19 এণ্ড 17। আমি 17ত ৰানাৰ্ছ আপ হ'লোঁ, 19ত আপোনাৰ চেম্পিয়ন হ'লোঁ আৰু 17ত হাৰ্ড লাক টাইব্ৰেকাৰত হাৰিলোঁ। কিমানখন দেশে হেৰি কৰিছিলে? 4খন। কোনখন? এতিয়া বৰ্তমান বাংলাদেশ, ছিংগাপুৰ আৰু নেপাল আৰু ইণ্ডিয়া আৰু লগতে আমাৰ ইণ্ডিয়াৰ টীম আছিলে, ইণ্ডিয়া ব্লু, ইণ্ডিয়া ৰেড, ইণ্ডিয়া য়েলো, এনেকৈ 7খন আছে। অ'কে, থেংক ইউ।